এছাৰত নাম কৰ্তন হোৱা লাখ লাখ ভোটাৰলৈ জৰুৰী খবৰ। কেনেকৈ কি পদ্ধতিৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰ তালিকাত, কাক লগ ধৰিব লাগিব বাদ পৰা লোকে। এই সন্দৰ্ভত লৈ আহিছোঁ সবিশেষ খবৰৰ সৈতে এক বিশেষ প্ৰতিবেদন। যিহেতু ৰাজ্যৰ বিভিন্ন লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে ভোটাৰ তালিকাৰ পৰা, এয়া কোনো নতুন কথা নহয়। ইতিমধ্যেই বহু লোকৰ নাম কৰ্তন হৈছে। ঠায়ে ঠায়ে বিভিন্ন অভিযোগো উত্থাপিত হৈছিল। পিছে বহু লোকৰ নাম বাদ পৰাৰ পিছত বহু লোকে এতিয়া চিন্তাত পৰা পৰিলক্ষিত হৈছে। ভোটাধিকাৰ হেৰুৱাব নেকি একাংশ লোকে? তাৰ বাবে বাদ পৰা লোকে কি কৰিব লাগিব, কাক লগ ধৰিব লাগিব, কি প্ৰক্ৰিয়াৰে সকলো কাম সম্পন্ন কৰিব লাগিব। যদি কিবা কাৰণত আপোনাৰ নাম ভোটাৰ কাৰ্ডৰ পৰা কৰ্তন কৰি দিয়া হৈছে, তেন্তে আপুনি এতিয়াই পৰীক্ষা কৰক, আৰু পৰীক্ষা কৰিয়ে যদি আপোনাৰ নাম বাদ পৰিছে তেন্তে আপুনি জিলা আয়ুক্তক কৰিব পাৰিব যোগাযোগ। এবাৰ এছাৰত 2.42 লাখ বাদ পৰা ভোটাৰৰ 500 আবেদন আহিছে। যিহেতু যোগ্য ভোটাৰক অন্তৰ্ভুক্ত আৰু অবৈধৰ নাম কৰ্তনে এছাৰৰ মূল লক্ষ্য। গতিকে যদি আপুনি যোগ্য ভোটাৰ, যদি আপোনাৰ প্ৰমাণ সহকাৰে আপুনি ক'ব পাৰে যে আপুনি যোগ্য ভোটাৰ, তেন্তে আপোনাৰ নাম নিশ্চয়কৈ অন্তৰ্ভুক্ত হ'ব। যদি কিবা কামি কৰ্তন কৰি দিয়া হৈছে তেন্তে পুনৰবাৰ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। যদি আপুনি অবৈধ নাগৰিক বা অবৈধ ভোটাৰ, তেন্তে আপোনাৰ নাম কৰ্তন কৰিবই কৰিব এছাৰে, কিয়নো এছাৰৰ মূল লক্ষ্যই হৈছে সেয়া। গতিকে অন্তিম পৰ্যায়লৈ ভোটাৰ তালিকাত নাম নহালৈকে নাম অন্তৰ্ভুক্তিতে সুযোগ লাভ কৰিব। যিহেতু দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে। তাৰ বাবে আপুনি কি কৰিব লাগিব? তাৰ বাবে আপুনি প্ৰথমে ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। যদি আপোনাৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, আপুনি শীঘ্ৰেই ফৰ্ম নং 6 ফিল আপ কৰি জমা দিয়ক। ফৰ্ম নং 6 অৰ্থাৎ ফৰ্ম নম্বৰ 6ৰ জৰিয়তে আপুনি আবেদন কৰি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে, আয়ুক্তক কৰিব পাৰিব আপুনি আবেদন। তালিকাত নাম অন্তৰ্ভুক্তি, কৰ্তনত হস্তক্ষেপ আদি কৰিব নোৱাৰিব কোনো দলে। সংবাদমেলত ইতিমধ্যে ঘোষণা কৰা হৈছে নিৰ্বাচনী বিষয়াৰ যোগে। গতিকে দুটা পৰ্যায়ৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে। ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে, আৰু যদি ফৰ্ম নং 6 পূৰণ কৰাৰ পাছতো আপোনাৰ নাম অহা নাই, তেতিয়াহ'লে আপুনি শীঘ্ৰে আয়ুক্তক যোগাযোগ কৰিব পাৰিব, আয়ুক্তকো কৰিব পাৰিব আবেদন। গতিকে ভাল খবৰ আছে, যিসকলৰ নাম ভুলবশতভাৱে বা কিবা কাৰণে কৰ্তন কৰি দিয়া হৈছে, যদি আপুনি যোগ্য প্ৰাৰ্থী তেন্তে আপুনি শীঘ্ৰেই লাভ কৰিব ভোটাধিকাৰ, অথবা আপোনাৰ নাম পুনৰবাৰ অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত। সেয়েহে নাম কৰ্তন হোৱাৰ মাত্ৰকে আপুনি মাত্ৰ এবাৰ পৰীক্ষা কৰক যে আপোনাৰ নাম আছেনে নাই, আপুনি ভোট দিব পাৰিবনে নাই। যদি আপোনাৰ নাম আছে তেন্তেতো চিন্তাৰ কাৰণে নাই। যদিহে আপোনাৰ নাম কিবা কাৰণত বা ভুলবশতভাৱে কৰ্তন কৰি দিয়া হৈছে, তেন্তে আপুনি শীঘ্ৰেই ফৰ্ম নং 6 পূৰণ কৰক। তাৰ পাছত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেতিয়াহ'লে আপুনি শীঘ্ৰেই আয়ুক্তক আবেদন কৰক। তাকে আছোঁ, দুবাৰ তিনিবাৰমান লগাই দিবা ছুটি।